নমস্কাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আমাৰ যি এছিষ্টেণ্ট টিচাৰ LP and UP আমাৰ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী বৰ্তমান নিযুক্তি প্ৰক্ৰিয়া চলি আছে ইয়াৰ আপোনালোকৰ এই পোষ্টখিনিৰ এতিয়া অনলাইন আবেদন হৈ যোৱা আপোনাৰ এবছৰ পাৰ হ'ল কিন্তু বৰ্তমানো ইয়াৰ মেৰিট লিষ্ট নোলাল ডকুমেণ্ট ভেৰিফিকেশ্যনো হৈ গ'ল কিন্তু এতিয়া পৰ্যন্ত আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ নাপালে ইয়াৰ মেৰিট লিষ্টসমূহৰ ওপৰত এটা ভাল খবৰ আহিছে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব কি ভাল খবৰ আহিছে কেতিয়া ওলাব ইয়াৰ মেৰিট লিষ্টসমূহ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আমি যোনখিনি পোষ্টৰ কথা ক'লোঁ সেইখিনি আমাৰ যি 5,500 পোষ্ট ওলাইছিলে 5,550টা পোষ্ট ওলাইছিলে সেইখিনি পোষ্টৰ কথা কৈ থকা হৈছে আমাৰ এবছৰ পাৰ হ'ল 23 চনতে ইয়াৰ নটিফিকেশ্যন ওলাইছিলে 24 চন পাৰ হ'ল লগতে এতিয়া আমাৰ 25 চন চলি আছে আজি পৰ্যন্ত ইয়াৰ কোনো খা খবৰ নাই বুলিয়ে ক'ব পাৰি গতিকে ইয়াৰ ভাল খবৰটো মই জনাম আপোনালোকক কি ভাল খবৰ তাৰ আগতে আমাৰ 4,000 যি 500 পোষ্টৰ বৰ্তমানো ইয়াৰ অনলাইন আবেদন আৰম্ভ হোৱা নাই আমাৰ 4,500 পোষ্টৰ অনলাইন আবেদন হ'ব ইয়াৰ 3 মাৰ্চৰ পৰা 3 মাৰ্চৰ পৰা ইয়াৰ অনলাইন আবেদনসমূহ হ'ব এইখিনি সম্পূৰ্ণ পৃথক হয় আমাৰ 5,500 পোষ্টৰ লগত যদি এইখিনি আমি যোগ কৰোঁ প্ৰায় ইয়াৰ পোষ্টৰ সংখ্যা হৈ গৈ 10,000 আমাৰ 10,000 পোষ্টৰ কিন্তু আমাৰ 10 মে তাৰিখে যি নিযুক্তি প্ৰক্ৰিয়া আমাৰ নিযুক্তি দিয়া কথা আছে 10 মে তাৰিখে আপোনালোকে হয়তো গমেই পায় 10 মে তাৰিখে আমাৰ যি নিযুক্তি প্ৰক্ৰিয়া চলিব তাত কিন্তু এই 10,000 পোষ্টৰ 5,550টা পোষ্টৰহে আপোনালোকৰ এপইণ্টমেণ্ট দিয়া হ'ব 5,550টা পোষ্টৰহে আপোনালোকৰ এপইণ্টমেণ্ট দিয়া হ'ব বাকী আমাৰ যি 4,000 পোষ্ট 4,500 পোষ্ট ওলাইছে ইয়াৰ কিন্তু আপোনালোকৰ ইয়াৰ নিযুক্তি পত্ৰ তেতিয়া বিতৰণ কৰা নহ'ব কেতিয়া বিতৰণ কৰা হ'ব ইয়াৰ বিষয়েও আমাৰ যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়া কৈছে এইখিনি আপোনালোকৰ দুৰ্গা পূজা আগে আপোনালোকৰ নিযুক্তি দি দিব আমাৰ যি 4,500 পোষ্ট ওলাইছে সেইখিনি দুৰ্গা পূজাৰ আগে ইয়াৰ নিযুক্তি হৈ যাব কিন্তু এতিয়া আমাৰ যি 5,550টা পোষ্ট আছে ইয়াৰ লগত কিন্তু এই 4,500 পোষ্ট আপোনালোকৰ নিযুক্তি নিদিয়ে আপোনালোকে এপইণ্টমেণ্ট নকৰে যি আমাৰ 4,500 পোষ্ট আছে সেইখিনি 4,500 পোষ্টৰ অনলাইন আবেদন যিহেতু আপোনালোকৰ 3 মাৰ্চৰ পৰা আৰম্ভ হ'ব গতিকে আৰম্ভ হোৱাৰ লগে লগে মই আপোনালোকক ভিডিঅ' আকাৰে জনাই দিম কেনেকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকে মোবাইলতে হওক বা আপোনালোকৰ ডেস্কটপতে হওক কেনেদৰে অনলাইন আবেদন কৰিব আপোনালোকৰ লিংক অ'পেন হোৱাৰ লগে লগে মই আপোনালোকক ভিডিঅ' আকাৰে জনাই দিম তাৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া মই যিটো ভাল খবৰ ক'ম বুলি কৈছিলোঁ আপোনালোকক আমাৰ যি 5,550টা পোষ্টৰ মেৰিট লিষ্ট আপোনালোকৰ মাৰ্চ মাহৰ প্ৰথম ভাগতে প্ৰকাশ পাব মাৰ্চ মাহৰ প্ৰথম ভাগতে ইয়াৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাব আমি যিটো তথ্যৰ পৰা গম পাইছোঁ বৰ্তমান ইয়াৰ কামখিনি প্ৰায় কমপ্লিট হৈছে আমাৰ মেৰিট লিষ্ট প্ৰস্তুত কৰা হৈছে বৰ্তমান ইয়াৰ মেৰিট লিষ্টৰ প্ৰস্তুতকৰণ কাম আপোনালোকৰ আৰম্ভ হৈ আছে আৰু মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে এইখিনিৰ মেৰিট লিষ্ট আপোনালোকৰ মেধা তালিকা প্ৰকাশ পাই যাব মাৰ্চ মাহৰ প্ৰথম ভাগ বুলি ক'বলৈ গ'লে আপোনালোকৰ 15 তাৰিখৰ আগত হয়তো পাই যাব পাৰে 15 তাৰিখৰ আগত পাই যাব পাৰে আমাৰ বহুতে কৈ আছে 3 মাৰ্চৰ আগত হয়তো মেৰিট লিষ্ট ওলাব মেৰিট লিষ্ট 3 মাৰ্চৰ আগত ওলোৱাৰ সম্ভাৱনা নাই গতিকে মই কৈছোঁ 15 তাৰিখৰ আগত হয়তো মেৰিট লিষ্টসমূহ আহিব পাৰে যিহেতু তেওঁলোকে কৈছে যে মেৰিট লিষ্টৰ কাম বৰ্তমান চলি আছে মাৰ্চ মাহৰ ভিতৰতে ইয়াৰ মেৰিট লিষ্টসমূহ ওলাব গতিকে আপোনালোকে মাৰ্চ মাহৰ ভিতৰতে ইয়াৰ মেৰিট লিষ্ট পাব আপোনালোকে 15 তাৰিখেই পাওক বা আপোনালোকে 3 তাৰিখৰ আগতেই পাওক কিন্তু ইয়াৰ মেৰিট লিষ্টসমূহ যে আপোনালোকৰ মাৰ্চ মাহৰ ভিতৰতে আহিব আপোনালোকে ইমান দিন অপেক্ষা কৰিলে যিহেতু গতিকে এইটো মাহো অপেক্ষা কৰক এইটো মাহ গোটেই মাহটো অপেক্ষা কৰিব নালাগে আজি মই ভিডিঅ'টো বনাই আছোঁ আপোনালোকৰ 27 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ 28 ফেব্ৰুৱাৰী তাৰিখে যিহেতু ফেব্ৰুৱাৰী মাহ যাবগৈ মাৰ্চ মাহটো আপোনালোকে অপেক্ষা কৰিলে গতিকে ইয়াৰ মাৰ্চ মাহটো অপেক্ষা কৰিলে আপোনালোকে ইয়াৰ মেৰিট লিষ্টসমূহ পাই যাব গতিকে ভিডিঅ'টো ইমানখিনিয়ে ক'ব লগা আছিলে যদি ভিডিঅ'টো কিবা উপকৃত হোৱা বুলি ভাবিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগৰ বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ তেনেহ'লে ধন্যবাদ